নমস্কাৰ, মই পৰৱৰ্তী আৰু স্বাগতম জনাইছোঁ আপোনাৰ মূৰত থকা আমাৰ চেনেল নিশাৰ কথা ক'বলৈ। খুব সাধাৰণভাৱে যদি আমি কওঁ, যেতিয়া আমি আচলতে অসুস্থ হওঁ বা বেমাৰ পৰোঁ, আমাৰ এটা খুব যিটো হিউমেন নেচাৰ বুলি কয়, আমাৰ এটা স্বভাৱ আছে যে আমি খুব অশান্ত হৈ পৰোঁ। আমাৰ খং উঠে কেতিয়াবা, আমি নকৰিবলগীয়া কথাত অভিমান কৰোঁ। সেইটো আমাৰ এটা হিউমেন নেচাৰ যেতিয়া আমি অসুস্থ হৈ পৰোঁ। ঠিক তেনেদৰে আপুনি সেই কথাটো মই একমাত্ৰ নিজৰ ক্ষেত্ৰত ক'লোঁ সেইটো। গতিকে যদি আপোনালোকে ভাবি চায় তেনেকুৱা এচাম বহুতো মানুহৰ কথা, যি নেকি মোৰ দৰে অসুস্থ বা বেমাৰ পৰা লোকসকলৰ লগত কাম কৰি থাকে, অহৰহ কাম কৰে, নিৰন্তৰ কাম কৰে, তেওঁলোকৰ মানসিক অৱস্থাটো কেনেকুৱা হ'ব পাৰে এবাৰ আমি আচলতে কেতিয়াও ভাবি নাচাওঁ। আমি আচলতে কৃতজ্ঞতা বোধ নকৰোঁ সেইসকল বৃত্তিত যি লোক আছে। আজি নিশাৰ কথা ক'বৰ সৈতে যিগৰাকী ব্যক্তি সংযুক্ত হৈছে, তেখেত বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ৰ যি স্কুল অফ নাৰ্ছিং হয়, তাত ছিনিয়ৰ নাৰ্ছিং টিউটৰ হিচাপে কৰ্মৰত হয়। আৰু তেখেতসকলে অহৰহ চেষ্টা কৰে, নিৰন্তৰ চেষ্টা কৰে তেনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী প্ৰস্তুত কৰাত বা তৈয়াৰ কৰাত, যি নেকি ক'ব পাৰি যে মানৱ সভ্যতাৰ আগৰ পৰাই হওক বা পাছতেই হওক, এনেকুৱা এটা বৃত্তি যি নেকি অহৰহ বিভিন্ন ধৰণৰ মানুহৰ লগত, অসুস্থ মানুহৰ লগত কাম কৰি থাকে। আৰু একোজন ফ্লৰেন্স নাইটিংগেল সৃষ্টি কৰাত সহায় কৰে। প্ৰথমে মই যি মোৰ লগত সংযুক্ত হৈছে, মই তেখেতক চিনাকি কৰাই দিব বিচাৰিছোঁ। তেখেত হৈছে সংগীতা দত্ত। আজি নিশাৰ কথা ক'বৰ সৈতে সংযুক্ত কৰাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে কথাটো এনেকুৱা হয়, মই যেতিয়াই যাৰ লগত সংযুক্ত হওঁ, মই একেবাৰে প্ৰথম শৈশৱৰ পৰা আৰম্ভ কৰোঁ, মানে বাল্যকাল বা ল'ৰালিকাল বুলি আমি যিটো কওঁ। আপুনি যদি খুব চমুকৈ আপোনাৰ যিটো বাল্যকাল আছিলে বা লগতে আপোনাৰ যিটো শিক্ষাৰ যিটো যাত্ৰা আছিলে, সেইটো যদি চমুকৈ আমাক জনায়। হয়, পোনপ্ৰথমে নমস্কাৰ সকলোকে, আৰু মই ফাৰ্ষ্ট ধন্যবাদ জনাব বিচাৰিছোঁ মোক আজি এইখিনি সুবিধা দিয়াৰ কাৰণে। যদি মই কওঁ শৈশৱ বা মোৰ বাল্যকাল, মই জন্মগ্ৰহণ কৰিছিলোঁ অসমৰ এখন বিখ্যাত চহৰ বা মহানগৰ যি হয় গুৱাহাটী। মই গুৱাহাটীত জন্মগ্ৰহণ কৰিছিলোঁ। গুৱাহাটীৰ এখন সৰু হস্পিটেল, তেতিয়া নাম আছিলে ডাউকা হস্পিটেল, আৰু মোৰ ডক্টৰগৰাকী আছিলে ডক্টৰ সংগীতা ডাউকা। তেখেত চাগে এতিয়াও আছে, হয়তো ডাউন টাউনত কৰ্মৰত হিচাপে আছে নেকি, মই চিয়ৰ নহয়, কিন্তু হয়তো আছে চাগে। আৰু এতিয়া সেইখন হস্পিটেল বহুত জনাজাত হস্পিটেল, সেইখনেই হ'ল GNRC হস্পিটেল। আৰু মানে এটা কি ক'ম এতিয়া, কোইনচিডেণ্টলি কি হ'ল, মই সেইখন হস্পিটেলৰে বৰ্তমান হস্পিটেলখনৰ পৰাই শিক্ষা লৈছিলোঁ, নাৰ্ছিঙৰ শিক্ষা মই সেইখন হস্পিটেলৰ পৰাই ল'লোঁ। আৰু মোৰ নামটো সংগীতা কিয় দিলে, কাৰণ মোৰ মাৰ যোনগৰাকী ডক্টৰ আছিলে, তেওঁৰ নামটো আছিলে সংগীতা, ডক্টৰ সংগীতা ডাউকা। তো মই জন্ম হোৱাৰ পিছত মাহঁতৰ এটা ইচ্ছা আছিলে যে মোৰ ছোৱালীজনী ডক্টৰ বা এনেকুৱা মেডিকেল লাইনত যাবলৈ। তো সেইকাৰণে মোৰ নামটো সংগীতা কৰি দিলে। এনেই মোৰ নামটো বেলেগ হয়, কিন্তু তেওঁলোকে নামটো মোৰ সংগীতা ৰাখিলে। আৰু মোৰ শৈশৱ বুলি ক'লে মই গুৱাহাটীৰ জন্ম, তাতেই থাকিলোঁ। তাৰপিছত মই তাৰ পৰা স্কুলীয়া শিক্ষা প্ৰথমতে মই পঢ়িছিলোঁ শংকৰদেৱ শিশু নিকেতন, হেঙেৰাবাৰীত আছে। সেইখন মই পঢ়িছিলোঁ মই অংকুৰ মুকুল, এতিয়া হয়তো বুজি নাপাব LKG UKG এইখিনি যে, অংকুৰ মুকুল প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণীলৈকে মই তাত পঢ়িলোঁ। চতুৰ্থ শ্ৰেণী মই হয়তো ছমাহ সেয়া পৰীক্ষাটো দিলোঁ। তাৰপিছত মোক মা দেউতাই লৈ আহিলে কেন্দ্ৰীয় বিদ্যালয় CRPF, যোনখন এতিয়া অৱস্থিত আছে 9 মাইল, গুৱাহাটী 9 মাইল যোৰাবাটত। মই তাৰ পৰা বাকীখিনি শিক্ষা মই তাৰ পৰা ল'লোঁ। তাৰপিছত তাৰ পৰা মই ক্লাছ 10লৈকে মই তাতেই পঢ়িলোঁ। তাত পঢ়াৰ পিছত মই মোৰ যিটো হায়াৰ ছেকেণ্ডেৰী হয়, হায়াৰ ছেকেণ্ডেৰী মই ল'লোঁ আপোনাৰ চাৰিবিকাছত। মই হায়াৰ ছেকেণ্ডেৰী চাৰিবিকাছৰ পৰা পাছ আউট হয়। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ পিছত মই এডমিশ্যন লৈছিলোঁ কটনত এডমিশ্যন লওঁতে মই জুলজি মেজৰ লৈ কেনে এডমিশ্যন লৈছিলোঁ BSc অনাৰ্ছত। তাৰপিছত মই ইন বিটুইন মাজতে মই পৰীক্ষাও দিছিলোঁ, আপোনাৰ কমন এণ্ট্ৰেন্স এক্সাম যিটো হয় নাৰ্ছিঙৰ কাৰণে, সেইটো কাৰণে মই পৰীক্ষা দিছিলোঁ। আৰু পৰীক্ষা দিয়াৰ পিছত মই সেইটো চিলেক্টটো হ'লোঁ, শিলচৰলৈ পাইছিলোঁ। কিন্তু শিলচৰ হোৱাৰ কাৰণে দেউতাই ইমান ইচ্ছা নকৰিলে। তো মোক দেউতাই আমাৰ এতিয়া যিখন এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন,
তাত মোক দেউতাই এডমিশ্যন দিয়াই দিলে। দেউতাই ক'লে মানে মাহঁতে ক'লে তই BSc পঢ়ি পিছত মানে BSc পঢ়াতকৈ কিবা লাইন পঢ় যাতে তই মানে ভৱিষ্যতটোত কিবা এটা পাব পাৰ। তো সেইটো কাৰণে মোক দেউতাহঁতে এটা লাইন পঢ়োৱালে, নাৰ্ছিং লাইনটো। আৰু নাৰ্ছিং লাইনটো পঢ়ি মোৰ মানে একচুৱেলি ক'ব গ'লে মোৰ বহুত ইচ্ছা এটা আছিলে। ইচ্ছা মানে কি, মোৰ ইচ্ছা আছিলে মেডিকেল পঢ়াৰ। মেডিকেল মানে কি হ'ল, এবাৰ মই যেতিয়া বহুত সৰু আছিলোঁ তেতিয়া মানে কি মোৰ দাদা মানে মোৰ বৰ্তাৰ ল'ৰা মানে এক্সিডেণ্ট হৈছিলে। তো দাদা গুৱাহাটী মেডিকেল হস্পিটেলত এডমিট হৈ আছিলে। তো এডমিট হওঁতে মোক এবাৰ লৈ গৈছিলে দেখুৱাবলৈ। যেতিয়া মই দাদাক চাব গৈছিলোঁ তেতিয়া মই দেখোঁ ডক্টৰবোৰ আহে, কথা পাতে, নাৰ্ছখিনি আহে, ইনজেকশ্যন দিয়ে বা কিবা যিও অসুবিধা থাকে সোধে বা কি কয় ড্ৰেছিং থাকে ড্ৰেছিং কৰে। তেতিয়া মই মানে তেতিয়াই মোৰ মাথাত আহিছিলে যে হয় মই ডক্টৰ পঢ়িম, নহয় মই নাৰ্ছিং পঢ়িম, কিন্তু মই পঢ়িম মুঠৰ মেডিকেল লাইনতে কিবা এটা পঢ়িম। সেইটো মোৰ বহুত ইচ্ছা এটা আছিলে। আৰু সেইটো বাৰু সপোন এতিয়া পূৰণো হ'ল। নাৰ্ছিঙত যদি মই এইটো সপোন পূৰণ কৰিব পাৰিলোঁ, মানে ইচ্ছা আছিলে কিয় মানে মোৰ বহুত জানিব মন আছিলে কি মানুহৰ দেহৰ ভিতৰৰ অংগখিনি মানে কেনেকুৱা হয় সেইখিনি জানিবলৈ মোৰ বহুত ইচ্ছা এটা আছে, বহুত সৰুৰ পৰাই মন এটা আছে। তো সেইকাৰণে মই একচুৱেলি নাৰ্ছিংটো পঢ়িলোঁ। তাৰপিছত নাৰ্ছিঙৰ শিক্ষা মই যিখিনি মানে BSc নাৰ্ছিং মই গ্ৰহণ কৰিলোঁ এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন, যি প্ৰথমতে সেইখন আছিলে আপোনাৰ দিছপুৰ ছুপাৰ মাৰ্কেটত, কিন্তু এতিয়া উঠাই লৈ গ'ল আমাৰ এইটো কি কয় নৰ্থ গুৱাহাটী যিখন JNRC আছে সেইটো কেম্পাছৰ ভিতৰত আছে এতিয়া সেইখন। তাৰপৰা মই BSc নাৰ্ছিং পঢ়িলোঁ। BSc নাৰ্ছিং পঢ়াৰ পিছত মই চাকৰি পালোঁ। চাকৰি আপোনাৰ টাটা মেডিকেল চেণ্টাৰ কলকাতাত। তো মই কলকাতাত প্ৰায় এবছৰ 3 মাহ মই ষ্টাফ নাৰ্ছ হিচাপে কাম কৰিলোঁ তাতে। তাত কাম কৰাৰ পিছত মই আকৌ অসমলৈ উভতি আহিলোঁ। অসমলৈ উভতি আহি মই মোৰ মাষ্টাৰ্ছ ডিগ্ৰীটো ল'লোঁ ইন অবষ্টেট্ৰিক এণ্ড গাইনক'লজি। মাষ্টাৰ্ছটো লোৱাৰ পিছত মই আকৌ উৰা মাৰিলোঁ আপোনাৰ মুম্বাইত মই এটা চাকৰি পাইছিলোঁ। সেইটো হ'ল নাৰ্ছিং এক্সিকিউটিভ অৰ উই কেন চে এক্সিকিউটিভ নাৰ্ছিং। তো সেইটো চাকৰি পালোঁ। সেইটো চাকৰিত মই আপোনাৰ এবছৰ এমাহ দিন তাত থাকিলোঁ, মুম্বাইত থাকিলোঁ ইন PD হিন্দুজা হস্পিটেল। চাকৰিটো ভাল আছিল, পজিশ্যনো ভাল আছিল, কিন্তু কি হ'ব মানে বিধিয়ে মিলে বিধাতাই নিমিলে এইটো কথা আছে ন। মানে কি হ'ল মোৰ মা অসুস্থ আছিল। আজি আপোনাৰ ধৰক 2019 পৰাই মাৰ অলপ অসুস্থতা থাকিছিল। মাৰ CLD আৰু চিৰ'চিছ আছিলেগৈ, মানে সেইটো এণ্ড ষ্টেজতে আছিলেগৈ। মাক তেতিয়াৰ পৰাই আমি মাক দেখুৱাই আছিলোঁ, কিন্তু মা সুস্থ আছিলে। মই সুস্থ আছিল যদিও ইন বিটুইন মাক মাজে মাজে ব্লাড দি থাকিব লগা হয় বা এলবুমিন দি থাকিব লগা হয়, কাৰণ যিহেতু মানে লিভাৰত এফেক্ট কৰিছিল ন। তো মাৰ ব্লাড প্ৰডাকশ্যনটো কমি যায়, মাহে কমি যায়। তো মাকো ব্লাড দিব লগা হয়, মাহে এলবুমিনো দিব লগা হয়, কাৰণ এলবুমিন প্ৰডাকশ্যনটোও কমি যায়, এবজৰ্ব কৰিব নোৱাৰে মানে। চ' সেইটোও কমি যায়। তো মাক সেইটোৰ কাৰণে মানে মাজে মাজে এডমিট কৰি থাকিব লগা হয়। তো মই ভাবিলোঁ মানে তাত মুম্বাইততো মই ক'ব গ'লে আপোনাৰ পজিশ্যন ভাল, তাত মোৰ জব ছেটিছফেকশ্যনো আছিলে, তাত মোৰ চেলাৰী ছেটিছফেকশ্যনো আছিলে, কিন্তু পইচালৈ চালেওতো নহ'ব। নিজৰ ঘৰখন আছে, নিজৰ মা দেউতা আছে। তো মই যিখিনি সময় পাওঁ আৰু মাৰ লগত কটাম বুলি মই গুচি আহিলোঁ অসমলৈ। অহাৰ পিছত মই এতিয়া মানে ইণ্টাৰভিউ দিছিলোঁ কাজিৰঙা ইউনিভাৰ্চিটিৰ কাৰণে। তো তাত মই এতিয়া মই বৰ্তমান কাজিৰঙা ইউনিভাৰ্চিটিত কৰ্মৰত। আৰু দুখিতভাৱে মানে আমি এইবছৰ মোৰ মাক হেৰুৱালোঁ। জুনৰ 29 তাৰিখে মাক হেৰুৱালোঁ, আৰু কাইলৈ মাৰ 6 মহীয়া আছে। সেইখিনিয়ে মোৰ লক্ষ্য। গম পাইছোঁ, এইটো সকলোৰে কাৰণে নিজৰ পিতৃ মাতৃ ভগৱান স্বৰূপ হয়, আৰু হেৰুৱাটো এটা খুব দুখ লগা বুলিয়ে নহয়, এটা খুব আৱেগিক মুহূৰ্ত হয়। আৰু এই মুহূৰ্তত আপুনিও কিছু পৰিমাণে আৱেগিক হৈ পৰিছে। তথাপিও জীৱন যাত্ৰাত আমি আগুৱাই যাবই লাগিব। এতিয়া যদি মই আপোনাক সোধোঁ, যিটো আমাৰ ইয়াত নাৰ্ছিং পাঠ্যক্ৰম আছে, সম্পূৰ্ণ যিটো নাৰ্ছিং পাঠ্যক্ৰম, নাৰ্ছিঙত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে কি শিকে? নাৰ্ছিঙত এজন ছাত্ৰ বা এজন ছাত্ৰী এতিয়া আমি তেনেকুৱা যেনেকৈ মেডিকেল চায়েন্সতো মানে MBBSৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ বিভাগ আছে, ঠিক তেনেকৈ নাৰ্ছিঙৰ বিভিন্ন ধৰণৰ বিভাগ আছে। নাৰ্ছিঙৰ বিভিন্ন ধৰণৰ বিভাগ আছে। সেই বিষয়ে অকণমান যদি আমাক জনায়। হয়,
নাৰ্ছিঙত প্ৰথমতে কি আছিলে, নাৰ্ছিংটো আপোনাৰ 4 বছৰীয়া কোৰ্চ আছিল, এতিয়াও 4 বছৰীয়া কোৰ্চে হয়, কিন্তু প্ৰথমতে কি আছিলে ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ, ফ'ৰ্থ ইয়েৰ বুলি সেই, কিন্তু এতিয়া কি হ'ল এইটো মানে ছেমিষ্টাৰ হিচাপে ভাগ কৰি দিয়া হ'ল। তো প্ৰথম ছেমিষ্টাৰত আমি অকল বেছিক যিখিনি হয়, যেনেকৈ আপোনাৰ কমিউনিকেটিভ ইংলিছ হয়, তাৰপিছত আপোনাৰ এফঅএন মানে হ'ল ফাউণ্ডেশ্যন অফ নাৰ্ছিং, তাৰপিছত আপোনাৰ হ'ল ছ'চিয়'লজি, দেন চাইক'লজি, এইখিনি ছাবজেক্টে ফাৰ্ষ্ট ছেমিষ্টাৰত আছে। তো মানে প্ৰথম যিখিনি ফাৰ্ষ্ট ছেমিষ্টাৰত এইখিনি ছাবজেক্ট, যিখিনি ছাবজেক্টে মানে এজনেই কি কয় ষ্টুডেণ্ট, মানে ধৰক ল'ৰা হওক বা ছোৱালী হওক, তেওঁলোকক যিখিনি একদম বেছিক যিখিনি নলেজ, কাৰণ আমি এটা বিল্ডিং বনাব হ'লেতো আমি প্ৰথম বেছিকটো চাব লাগিব ন, একদম বেছিক নলেজটো দিয়া হয় একদম প্ৰথম, য'ত নেকি কমিউনিকেটিভ ইংলিছত তাহাঁতক মানে কেনেকৈ ইংলিছত কেনেকৈ কথা পাতিব পাৰি, কাৰণ ইয়াত যেতিয়া তাহাঁতে পষ্টিং পায়, পষ্টিং মানে ধৰক আপুনি যেতিয়া প্ৰেক্টিকেলত লৈ যাওঁ আমি, তেতিয়া হয়তো তাত আপোনাৰ এডুকেটেডো থাকিব পাৰে, হয়তো আপোনাৰ কিছুমানে ইংলিছ নাজানিবও পাৰে, হয়তো কিছুমানে জানিবও পাৰে, বিভিন্ন ধৰণে আমি মানে ৰোগী লগ পাওঁ ন, তো ৰোগীৰ লগত কেনেকৈ কথা পাতিব তাহাঁতক সেইটো শিকোৱা হয় ইংলিছত। তাৰপিছত নেক্সট আপোনাৰ হ'ল ফাউণ্ডেশ্যন অফ নাৰ্ছিঙত আপোনাৰ এগৰাকী নাৰ্ছ হ'বলৈ কি কি লাগে সেইখিনি শিকোৱা হয়। তাৰপিছত আপোনাৰ ছ'চিয়'লজিত মানে আপুনি পেচেণ্টৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰিব, নিজকে পেচেণ্টৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰিম বা কেনেকৈ ইণ্টাৰেক্ট কৰিব, কেনেকৈ কথা পাতিব, তাহাঁতৰ মেণ্টেল ষ্টেটাছ তেতিয়া বহুত বেলেগ হৈ থাকে, পেচেণ্ট এগৰাকী ৰোগীৰ মেণ্টেল ষ্টেটাছ বহুত থাকে, বহুত বেলেগ হয়, আৰু লগতে তেখেতৰ যিজন এটেণ্ডেণ্ট হয় তেখেতসকলৰো মানে আপোনাৰ মানসিক অৱস্থা বহুত বেলেগ থাকে ন, তো তেওঁলোকৰ লগত কেনেকৈ কথোপকথন হ'ব সেইখিনি শিক্ষা দিয়া হয়। তাৰপিছত আহিলে চাইক'লজিওখিনি একেই, চাইক'লজি মানে আপোনাৰ মানসিকভাৱে কেনেকৈ হেৰি কৰিব, কেনেকৈ মানে ছাপোৰ্ট কৰিব সেইখিনি শিক্ষা দিয়া হয়। চ' প্ৰথম সেইখিনি থাকে। তাৰপিছত আমাৰ বেলেগ ছাবজেক্ট আছে, যেনেকৈ ধৰক আপোনাৰ ফাউণ্ডেশ্যন অফ নাৰ্ছিং ক'লোঁ, ঠিক তেনেকৈ এডাল্ট হেল্থ নাৰ্ছিঙত মানে তাহাঁতি ষ্টুডেণ্টখিনিয়ে যিখিনি বেমাৰ আছে বেমাৰৰ কথা শিকিব পাৰে, এডাল্ট হেল্থ। তাৰপিছত আপোনাৰ আছে মাইক্ৰ'বায়'লজি, তাৰপিছত আছে আমাৰ প্ৰফেশ্যনেল ইথিক্স, য'ত নেকি এথিক্সৰ কথা কয়, ৰুলছ এণ্ড ৰেগুলেশ্যনছ এইখিনি কয়। তাৰপিছত আমাৰ আছে হেল্থ ইনফৰ্মেটিক্স, য'ত নেকি কম্পিউটাৰখিনি শিকায়, নাৰ্ছ এগৰাকীক শিকায়। তাৰপিছত আমাৰ ছাবজেক্ট আছে মাইক্ৰ'বায়'লজি, ক'লোঁ অলৰেডি। তাৰপিছত আছে আমাৰ অবষ্টেট্ৰিক এণ্ড গাইনক'লজি, যিখিনি মানে প্ৰসূতি বিভাগৰ লগত ৰিলেটেড। তাৰপিছত আছে আমাৰ পেডিয়াট্ৰিক, যি শিশুৰ লগত ৰিলেটেড। তাৰপিছত আকৌ আছে আমাৰ কমিউনিটি হেল্থ নাৰ্ছিং, যিখিনি আমি মানে কমিউনিটিক শিকাওঁ, কমিউনিটি মানুহখিনিৰ কাৰণে। তাৰপিছত আমাৰ আৰু কি ছাবজেক্ট আছে, চাইকেট্ৰি, চাইক'লজি ছাবজেক্টটো আছে। তাৰপিছত চাইক'লজি মানে ফাৰ্ষ্ট ছেমত আছে, পিছলৈ সেইটো ছাবজেক্ট আমি মেণ্টেল হেল্থ নাৰ্ছিং বুলি জনা যায়, সেইটো ছাবজেক্ট আছে। তাৰপিছত আমাৰ মষ্ট ইম্পৰ্টেণ্ট আছে নাৰ্ছিং ৰিচাৰ্চ, দেন মেনেজমেণ্ট, দেন ফাৰ্মাক'লজি, এইখিনি ছাবজেক্ট আছে। তাৰমানে বিভিন্ন ধৰণৰ আপোনালোকৰ বিভাগ আছে। এই মুহূৰ্তত আপুনি উল্লেখ কৰিলে এবাউট কমিউনিটি নাৰ্ছিঙৰ কথা ক'লে, মোৰ যিমান দূৰ এজ ফাৰ এজ মাই আণ্ডাৰষ্টেণ্ডিং গ'জ, মই ভাবোঁ যে এখন পাৰ্টিকুলাৰলি এটা সম্প্ৰদায় বা এটা জাতিৰ যিকোনো এটা স্তৰ বুলিয়ে মই কৈছোঁ, এটা স্তৰ বা এটা সম্প্ৰদায়ৰ লগত পোনপটীয়াকৈ জড়িত হোৱাটোকে বুজায় নেকি কমিউনিটি নাৰ্ছিং? সেইটোও বুজায়, কিন্তু তাৰ মাজতে আৰুখিনি বুজায়, যেনেকৈ ধৰক কমিউনিটি নাৰ্ছিঙত কি থাকে, মষ্টলি মানে নাৰ্ছিং ষ্টুডেণ্টখিনিক মানে আমি কমিউনিটিতে লৈ যাওঁ। তাতে ধৰক আপোনাৰ যিখিনি ধৰক এনেকুৱা কিছুমান কমিউনিটি আছে যিখিনি এতিয়া বহুতখিনি কথাও নাজানে, বহুত মানে এচাম লোক আছে ন, যিখিনি কিছুমান বহুত সৰু কথা জানিব লাগে সেইখিনি নাজানে। তো সেইখিনি তেওঁলোকক যাতে অলপমান মানে কি কয় অলপ শিক্ষা দিব পাৰি, বা তেওঁলোকক যাতে আমি অলপমান আগুৱাই নিব পাৰোঁ, সেইখিনি শিক্ষা দিয়া হয়। যেনে ধৰক আপোনাৰ কেতিয়াবা কি হয়, এতিয়া সৰু প্ৰাথমিক স্কুলবিলাক আছে, তো স্কুলবোৰত আমি ষ্টুডেণ্টখিনি লৈ যাওঁ, যাতে স্কুলৰ ষ্টুডেণ্টখিনিক আমি চাব পাৰোঁ কোনোবা এনিমিয়াত ভুগি আছে নেকি,
কাৰোবাৰ মাল নিউট্ৰিশ্যন হৈছে নেকি, মানে স্কুল হেল্থ প্ৰগ্ৰেম বুলিতো জনা যায়, যিখিনি তাৰপিছত স্কুলত সেইখিনি আমি শিক্ষা দিব পাৰোঁ। তাৰপিছত আমাৰ কমিউনিটিত ধৰক কিছুমান বেমাৰ আছে যিখিনি মানুহে নাজানে, যেনেকৈ ধৰক ডায়েৰিয়া বিষয়ে, ডায়েৰিয়া কিহৰ কাৰণে হয়, কেনেকৈ হয়, এচাম মানুহে জানে, এচাম মানুহে নাজানে। কিছুমান সৰু ভিতৰুৱা গাঁৱৰ কথা কৈছোঁ, নাজানিব পাৰে। তো তেখেতসকলক আমি মানে শিক্ষাটো দিওঁ আৰু সেইখিনিয়ে হয় কমিউনিটি হেল্থ নাৰ্ছিঙত। আৰু এটা মই যিটো দেখিছোঁ ফুড, যিটো আমি খাদ্য বুলি কওঁ, এগৰাকী নাৰ্ছক তেখেতৰ যিটো পাঠ্যক্ৰম হয়, এই গোটেই পাঠ্যক্ৰমটো খাদ্যই মই ভাবোঁ এটা খুব গুৰুত্বপূৰ্ণ দিশ হয়। এইটো কাৰণে মই কৈছোঁ, কাৰণ এগৰাকী ৰোগী বা এজন পেচেণ্টে যেতিয়া এটা বেমাৰত ভুগি আছে, কি খাব লাগিব সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা, নহয় জানো? গতিকে সেই ক্ষেত্ৰতো আপোনালোকৰ নিশ্চয় এটা শিক্ষা দিয়া হয়। সেই ক্ষেত্ৰতো আমাৰ শিক্ষা এটা দিয়া হয়। মই মেনশ্যন কৰিব পাহৰিলোঁ, সেইটো আছিলে আমাৰ নিউট্ৰিশ্যন এণ্ড বায়'কেমিষ্ট্ৰি। তো সেইটো পাঠ্যক্ৰমো দিয়া হয়। যেনেকৈ এজন আপোনাৰ কি কয় ডায়েবেটিক পেচেণ্টক সদায় আমি কি দিব লাগে, ব্লেণ্ড ডায়েট বা ডেছ ডায়েট দিব লাগে, বা হাইপাৰটেনছিভ পেচেণ্ট তেখেতসকলো আমি ব্লেণ্ড ডায়েট বা ডেছ ডায়েট দিব লাগে। চ' সেইখিনি শিক্ষাও আমি মানে নাৰ্ছিং ষ্টুডেণ্টক দিওঁ। এইটো কাৰণে দিওঁ যাতে পেচেণ্টে যেতিয়া খাদ্য গ্ৰহণ কৰে ন, বা যেতিয়া ধৰক আপোনাৰ ডায়েটিচিয়ানটো থাকে, ডায়েটিচিয়ানৰ মতে দিব তেওঁলোকে, কিন্তু এই ধৰক আমাৰ ঘৰত ধৰক যদি কোনোবা মানে পেচেণ্ট ওলায় বা কোনোবা ৰোগী ওলায়, তেতিয়া আমিও তেওঁলোকক শিকাব লাগে ন যে এইটো বস্তু খাব নালাগে। যেনেকৈ ধৰক আপোনাৰ এতিয়া হাইপাৰটেনছিভ মানে হ'ল হাই ব্লাড প্ৰেছাৰ, মানে কি কয় উচ্চ ৰক্তচাপ। যেতিয়া উচ্চ ৰক্তচাপ থাকে এজন ৰোগীৰ, তেতিয়া আমি তেওঁলোকক এটা শিক্ষা দিওঁ যে নিমখৰ পৰিমাণটো কম কৰিব লাগে। চ' সেইখিনি যাতে তেওঁলোকে নিজৰ ঘৰতো কোনোবা যদি ৰোগী ওলায় বা নিজৰ যোনো হওক কোনোবা যদি ওলায়, তেওঁলোকক যাতে ক'ব পাৰে, বা যেতিয়া আমি কমিউনিটিলৈ কমিউনিটিত পঠিওৱা হ'লে কমিউনিটিৰ মানুহখিনিক যাতে ক'ব পাৰে যে উচ্চ ৰক্তচাপ থাকিলে নিমখৰ পৰিমাণটো কমাব লাগে। আৰু তেনেকৈ ধৰক মধুমেহ মানে ডায়েবেটিছ থাকিলে আমি কি কৰিব লাগে, চুগাৰৰ পৰিমাণটো কমাব লাগে, চেনিৰ পৰিমাণটো কমাব লাগে। তো সেইখিনি শিক্ষাও দিয়া হয় যাতে কমিউনিটিটো তেওঁলোকে ক'ব পাৰে, বা নিজৰ ঘৰত কোনোবা থাকিলেও ক'ব পাৰে। বা ধৰক আমি মানে কি হয়, নাৰ্ছিঙত এটা বস্তু থাকে, সেইটো হ'ল হেল্থ এডুকেশ্যন। যেতিয়া হেল্থ এডুকেশ্যন দিয়ে ন এগৰাকী মানে ৰোগী, এগৰাকী বুলি নহয় এটা গ্ৰুপকো দিয়া হয়, সেই গ্ৰুপটোক যেতিয়া হেল্থ এডুকেশ্যন দিয়ে যাতে তেওঁলোকে সেইখিনি তেওঁলোকৰ নিজৰ নলেজৰ পৰা দিব পাৰে। চ' সেইটো পাঠ্যক্ৰমো আমাৰ ইয়াত আছে, উপলব্ধ হয়। আৰু এটা কথা আহিলে যিটো আমি ক্লাছৰুম টিচিং বুলি কওঁ, এটা আহিলে আপোনাৰ ক্লাছৰুম টিচিং, আৰু এটা হৈছে ক্লিনিকেল ট্ৰেইনিং, য'ত নেকি পোনপটীয়াকৈ এখন চিকিৎসালয় এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে কাৰোবাৰ তত্ত্বাৱধানত বিভিন্ন ধৰণৰ কথা শিকে, যোনটো আমি প্ৰেক্টিকেল ট্ৰেইনিং বুলি কওঁ। এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ সুবিধা পায়? প্ৰেক্টিকেল ট্ৰেইনিং বুলি ক'লে এতিয়া ক্লাছৰুম লাৰ্ণিংটো হৈছে থিয়ৰিটিকেল লাৰ্ণিং, যিখিনি আমি থিয়ৰিটিকেলি আমি শিকাব পাৰোঁ। আৰু প্ৰেক্টিকেল লাৰ্ণিঙত কি হয়, যেতিয়া আমি ষ্টুডেণ্ট এগৰাকীক প্ৰেক্টিকেলত পঠাওঁ, তেওঁলোকে স্কিলফুল হয়। এতিয়া আমি শিকাই দিলোঁ যে এনেকৈ এইটো এংগেলত আমি বেজি দিব পাৰোঁ, বা এইখিনি হ'লে এইটো বেমাৰ হ'ব পাৰে, কিন্তু সেইখিনি তেওঁলোকে ৰিলেট কৰিব লাগিব ন এজন পেচেণ্টৰ লগত, এজন ৰোগীৰ লগত। যদি আমি ক্লাছৰুমত শিকালোঁ যে এইটো এংগল লৈ কিনে এইটো বেজি দিব পাৰি, কিন্তু তেওঁলোকেতো শিকিলেহে, কিন্তু তেওঁলোকেতো কৰি চাব নোৱাৰিলে। চ' সেই কৰি চাবৰ কাৰণে, সেই স্কিলটো আনিবৰ কাৰণে, আৰু কি হয় এতিয়া মানুহে পঢ়িবলৈ যেতিয়া আহে, নাৰ্ছিং যেতিয়া পঢ়িবলৈ আহে, তেওঁলোকে হয়তো এটাই ভাবি আহে যে আমি বেজি দিব শিকিম, বা তেনেকুৱা মানে কিছুমান আছে ন। তো যাতে সেইটো নহওক, সেইটো যাতে আমি মানে আঁতৰাব পাৰোঁ মানুহৰ হেৰিৰ পৰা, মানসিকতা তাৰ পৰা যাতে আমি আঁতৰাব পাৰোঁ। চ' সেইটো কাৰণে অকল বেজি দিয়াটোৱে নহয়, বাকী বহুতখিনিয়ে কাম থাকে এগৰাকী নাৰ্ছৰ। তো সেইটো কাৰণে আমি তেওঁলোকক ক্লিনিকেল পষ্টিং দিওঁ। আৰু ক্লিনিকেল পষ্টিঙত কি হয়, স্কিলফুলটো হয়, লগতে কি হয় যিটো ভয় থাকে ন, এতিয়া বেজিটো দিম বা এতিয়া এইটো ড্ৰেছিংটো কৰিম, হয়তো কিবা এটা হ'ব পাৰে নেকি, মানুহে চুবলৈও ভয় কৰে ন ৰোগী এগৰাকী। চ' সেই ভয়টো যাতে তেওঁলোকৰ পিছলৈ নহয়, সেই ভয়টোৰ কাৰণে আমি ক্লিনিকেল পষ্টিং পঠিয়াব লাগে, আৰু আমি তাত পঠিয়াইও আছোঁ। আৰু মই ভাবোঁ ক্লিনিকেল পষ্টিংটো বহুতেই ইম্পৰ্টেণ্ট, কাৰণ থিয়ৰিটিকেল নলেজৰ পৰা আপোনাৰ প্ৰেক্টিকেল নলেজটো বহুত বেলেগ হয়। থিয়ৰিত আমি জাষ্ট থিয়ৰিখিনি বুজাই দিওঁ যে এইটো হ'লে এনেকুৱা হয়, এইটো হ'লে এনেকুৱা হয়, কিন্তু প্ৰেক্টিকেলি তেওঁলোকে কেনেকৈ ৰিলেট কৰিব, তেওঁলোকে একচুৱেলি ক্লিনিকেলত গ'লে যেতিয়া এগৰাকী পেচেণ্টৰ লগত কথা পাতে, তেওঁলোকে মানে ৰিলেট কৰিব পাৰে, আমি থিয়ৰিত এনেকৈ পঢ়িছোঁ
গৈছিলোঁ তাৰমানে এতিয়া এইটো বেমাৰ হ'ব পাৰে তেওঁ যাতে সেইখিনি ৰিলেট কৰিব পাৰে সেইটো কাৰণে মানে ক্লিনিকেল পষ্টিংটো বহুত ইম্পৰ্টেণ্ট হয় আৰু তো মই যেটো এখন চিকিৎসালয়ৰ যেটো পৰিৱেশ হয় যেটো মই দেখা পাইছো কিছুমান নাৰ্ছ আপোনাৰ জেনাৰেল ৱাৰ্ডৰ আছে কিছুমান আপোনাৰ আইচিইউত আছে কিছুমান হয়তো ওটিত আছে এই পাৰ্টিকুলাৰ যিবিলাক মানে প্ৰতিগৰাকী নাৰ্ছে প্ৰতি জেগাতে কাম কৰিব পাৰে নে পাৰ্টিকুলাৰলি দে আৰ ট্ৰেইনড টু স্পেচিয়েলি টেক পাৰ্ট ইন ওটি বা জেনাৰেল ৱাৰ্ড তেনেকুৱা কিবা কথা আছে নেকি তেনেকুৱা একো কথা নাই সকলো নাৰ্ছে সকলো ৱাৰ্ডতে কৰিব পাৰে আপোনাৰ আইচিইউটো একেগৰাকী নাৰ্ছ থাকিব বা তেওঁ কেতিয়া কি হয় মানে এবছৰ কিছুমান হস্পিটেলত এনেকুৱা ৰুল আছে যে কিছুমান আপোনাৰ প্ৰাইভেট হস্পিটেলত কিছুমান ৰুল আছে যে এবছৰ বা দুবছৰ এটা ৱাৰ্ডত কৰাৰ পিছত তেওঁলোকক চাফল কৰে চাফল মানে এইটো ৱাৰ্ডৰ পৰা বেলেগ এটা ৱাৰ্ডলৈ আনে যাতে তেওঁলোকে ইটো ৱাৰ্ডৰ কথাও জানিব পাৰে এগৰাকী আইচিইউ নাৰ্ছক কেতিয়াবা জেনেৰেল ৱাৰ্ডতো পঠিয়াই দিব পাৰে যাতে জেনেৰেল ৱাৰ্ডৰ যিখিনি কাম সেইখিনি জানিব পাৰে জেনেৰেল ৱাৰ্ডৰ নাৰ্ছগৰাকীক আপোনাৰ আইচিইউলৈ পঠাব পাৰে যাতে আইচিইউ পেচেণ্ট তেওঁলোকে হেণ্ডেল কৰিব পাৰে তো প্ৰত্যেকগৰাকী নাৰ্ছে প্ৰত্যেকটা ৱাৰ্ডতে যাব পাৰে এনেকুৱা নহয় যে কি মানে অতি কাৰণে বেলেগ এগৰাকী নাৰ্ছ বা অতি টেকনিচিয়ান আছে সেইটো এটা বেলেগে কৈছোঁ আৰু অতি কাৰণে চেম নাৰ্ছো থাকিব পাৰে আৰু সেই নাৰ্ছগৰাকী আপোনাৰ আইচিইউটো আহিব পাৰে সেই নাৰ্ছগৰাকী আপোনাৰ জেনেৰেল ৱাৰ্ড বা যিখিনি হয় মেল কেবিন হয় ফিমেল কেবিন চবতে যাব পাৰে আৰু এটা কথা ক'লো মই আপোনালোকে যেতিয়া এখন হস্পিটেলত এগৰাকী নাৰ্ছ আছে কোনোবা ৰোগীৰ লগত তেখেতে কাম কৰি আছে আপোনালোকৰ ডক্টৰৰ লগতো পোনপটীয়াকৈ আলোচনা হয় নেকি কেতিয়াবা বিশেষ এটা পেচেণ্টক ডিল কৰাৰ ক্ষেত্ৰত ডক্টৰৰ লগতো আলোচনা হয় কাৰণ কেতিয়াবা কি হয় কিছুমান মানসিক ৰোগী আছে ন মানসিক ৰোগী কিছুমান হয়তো নাৰ্ছ এগৰাকীয়ে মানে হয়তো ধৰক আপোনাৰ হেণ্ডেল কৰিব পৰা নাই তেওঁলোকক ডক্টৰৰ অলপ পৰামৰ্শ ল'ব লাগিব যে তেওঁ আৰু কি কৰিব পাৰি বা কেনেকৈ উন্নত কৰিব পাৰি সেইখিনিৰ কাৰণেতো কথোপকথন হ'বই লাগিব অকল মানসিক ৰোগী বুলি নহয় যিখিনি মানে নৰ্মেল যিখিনি মানে পেচেণ্ট আছে ধৰক আপোনাৰ এতিয়া মই আৰু এটা কথা ক'ম যিহেতু আপুনি মানসিক অৱস্থাটোৰ কথা উল্লেখ কৰিছে এতিয়া কথা হ'ল কি এগৰাকী নাৰ্ছে এজন পেচেণ্টৰ লগত কাম কৰি আছে তেখেতৰ চোৱা চিতা কৰি আছে এইটো এটা সাধাৰণ ৰোগী যাৰ মানসিক অৱস্থাটো একেবাৰে উন্নত হয় তেওঁ বুজি পাই আপোনাক ধুনীয়াকৈ কৈছে মোৰ এইটো হৈছে অমুকটো যেতিয়া আমি মেণ্টেল হস্পিটেল এখনৰ কথা য'ত নেকি তেখেতসকল মানসিকভাৱে সুস্থ নহয় বা অসুস্থ হৈ আছে সেই ক্ষেত্ৰত তেখেতসকলৰ লগত কাম কৰিবলৈ এগৰাকী নাৰ্ছক কেনেকুৱা ধৰণৰ ট্ৰেইনিং দিয়া সেইটোৱে সেই সকলো ৰোগীৰ লগত কথা মানে আপোনাৰ হেণ্ডেল কৰিবলৈ আমাৰ তাত এটা পাঠ্যক্ৰম আছে সেইটো হ'ল আপোনাৰ মেণ্টেল হেল্থ নাৰ্ছিং সেই পাঠ্যক্ৰমটোতো দিয়া হয় আৰু একচুৱেলি সেইসকল ৰোগীৰ লগত হেণ্ডেল কৰাটো বহুত আপোনাৰ কি ক'ম এটা বহুত চেলেঞ্জিং হয় কাৰণ তেওঁলোক মানসিকভাৱে অসুস্থ তো তেওঁলোকক লগত ডিল কৰিবলৈ বা তেওঁলোকক হেণ্ডেল কৰিবৰ কাৰণে আমাৰ শিক্ষাটো দিয়া হয় আৰু তেওঁলোকক মানে একচুৱেলি সেইখিনি কথা বেছিকৈ ক'ব পাৰিব যোন এগৰাকী আপোনাৰ মেণ্টেল হেল্থ নাৰ্ছিং মানে পঢ়িছে ন মানে মাষ্টাৰ্ছ কৰিছে তেওঁ বেছি ভালকৈ হয়তো জানিব মোতকৈ তো সেইখিনি মই ইমান নাজানিম আৰু এটা এনেকুৱা এটা আপোনাৰ অৱস্থা এখন খুব ভিতৰুৱা গাঁও একেবাৰে ভিতৰুৱা অঞ্চল য'ত নেকি ডক্টৰৰ উপস্থিতি নাই সেই মুহূৰ্তত এটা শিশুৰ এগৰাকী প্ৰেগনেণ্ট ৱমেন তেখেতৰ ডেলিভাৰীৰ কথা আহি কৰিছে এগৰাকী নাৰ্ছে ডক্টৰৰ অবিহনে এটা ডেলিভাৰী কৰাব পাৰে হয় তেনেকুৱাকৈ সক্ষম কৰে মানে গোটেই কোৰ্চটো সক্ষম কৰিছে এগৰাকী নাৰ্ছে মানে ধৰক ডক্টৰ নাই ডক্টৰ অনুপস্থিত তেওঁক ডেলিভাৰী কৰাব পাৰে কাৰণ এগৰাকী নাৰ্ছ কেতিয়া হয় যেতিয়া তেওঁ মানে ফুল্লি নাৰ্ছ কেতিয়া হয় যেতিয়া তেওঁ ধৰক আপোনাৰ কাৰণ নাৰ্ছত আপোনাৰ কি হ'ল আপোনাৰ 3টা বিভাগ আছে এটা হ'ল ANM GNM আৰু BSc পিছত আৰু ওপৰতো আছে তো ANM গৰাকীটো মেক্সিমাম তেওঁলোক ৰিলেটেড হয় প্ৰকৃতিৰ লগতে ANM আৰু GNM আৰু BSc-খিনিতো চবৰ লগতে ৰিলেটেড হয় মানে আপোনাৰ গোটেইখিনি কামতে ৰিলেটেড হয় আৰু তেওঁলোক কেতিয়া হয় যেতিয়া তেওঁলোকে ৰেজিষ্টাৰ্ড নাৰ্ছ হয় নাৰ্ছ হোৱাৰ পিছত কি হয় মানে 4 বছৰীয়া কোৰ্চৰ পিছত বা 2 বছৰীয়া 3 বছৰীয়া কোৰ্চৰ পিছত তেওঁলোকে নিজকে ৰেজিষ্টাৰ কৰিব লাগে মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আসাম নাৰ্ছিং যোনটো কাউন্সিল হয় যোনখন ষ্টেটৰ যোনটো কাউন্সিল হয় তেওঁ তাতে ৰেজিষ্টাৰ কৰিব লাগে আৰু এগৰাকী ৰেজিষ্টাৰ নাৰ্ছক গোটেই মানে পুৰা আপোনাৰ হেৰি আছে কি কয়
ট্ৰেইনিংটো আছে আৰু গোটেইখিনি মানে দে আৰ এলাউড টু পাৰফৰ্ম দ্য ডেলিভাৰী এলাউড আছে আৰু তেওঁলোকে ডেলিভাৰী কৰাব পাৰে কাৰণ তেওঁলোকৰ পাঠ্যক্ৰমটোতো আছে কেনেকৈ ডেলিভাৰী কৰাব লাগে মই অলৰেডি মেনশ্যন কৰিছিলোঁ যে আমাৰ এটা পাঠ্যক্ৰম আছে সেইটো অবষ্ট্ৰেটিক এণ্ড গাইনকলজি তো তেওঁলোকক সেইটো পূৰা এলাউড কৰা হৈছে কি তেওঁলোকে ডক্টৰৰ এবচেঞ্চতো তেওঁলোকে ডেলিভাৰী কৰাব পাৰে আৰু তেওঁলোকে ডেলিভাৰী কৰাব পাৰে যদিহে বোলে আপোনাৰ পেচেণ্ট নকওঁ যদিহে আপোনাৰ প্ৰেগনেণ্ট লেডিগৰাকী যদিহে বেলেগ একো বেমাৰ নাই যেনেকৈ ধৰক কিছুমানৰ কি হয় প্ৰেগনেঞ্চি টাইমত আপোনাৰ হয় হাইপাৰটেনশ্যন হৈ যায় হাইপাৰটেনশ্যন মানে উচ্চ ৰক্তচাপত ভোগে তো তেওঁলোকৰ কাৰণে অকণমান দিগদাৰ হয় উচ্চ ৰক্তচাপ তাৰপিছত আপোনাৰ ধৰক কেতিয়াবা কি হয় জেষ্টেশ্যনেল ডায়েবেটিছ হয় মানে বাচ্ছা মাকৰ পেটত থাকোঁতে কেতিয়াবা কি হয় সেই লেডিগৰাকী হয়তো ডায়েবেটিছ হ'ব পাৰে তেতিয়া অকণমান ঘৰত ডেলিভাৰী কৰিবলৈ অকণমান অসুবিধা হয় কাৰণটো কিয় মানে যেতিয়া ডায়েবেটিছ হয় ন মাকৰ যদিহে তেওঁ প্ৰেগনেণ্ট তেতিয়া কি হয় বেবীটো অলপ ডাঙৰ থাকে বেবীটো মানে যিমানখিনি হ'ব লাগে আপোনাৰ 2.5 to 3.5 টো নৰ্মেল ৱেইট হয় কিন্তু হয়তো 3.5তকৈ আপোনাৰ অলপ বেছি ডাঙৰ হ'ব পাৰে 4.4 হ'ব পাৰে না 4 কেজিলৈকে হ'ব পাৰে চ' সেইটো ক্ষেত্ৰত অকণমান ঘৰত ডেলিভাৰী কৰিবলৈ অকণমান অসুবিধা হৈ যায় তো সেইটো ক্ষেত্ৰত বিচাৰোঁ যে হস্পিটেল যাওক এজন ডক্টৰৰ লগত থাকক আৰু নাৰ্ছতো গোটেইখিনি এলাও আছে যে তেওঁলোকে ডেলিভাৰী কৰাব পাৰে তেতিয়াহ'লে আৰু এটা খুব ইণ্টাৰেষ্টিং কথা আপুনি ক'লে ওজনৰ কথা যিহেতু এটা শিশুৰ ওজনৰ কথা ক'লে আপুনি ক'লে যে যদি ওজন 2.5তকৈ বেছি হয় নে 4 কেজি 3.5তকৈ যদি বেছি হয় তেতিয়া ডেলিভাৰী কৰাবলৈ অলপ ঘৰত যোনটো ঘৰুৱা অৱস্থাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইটো আপোনালোকে কেনেকৈ গম পায় যে শিশুটোতো মাকৰ পেটত আছে আগতীয়াকৈ কেনেকৈ গম পালে যে শিশুটো 3.5তকৈ বেছি বা 4 কেজি হৈছিল সেইটো আগতীয়াকৈ মানে মানুহগৰাকী যেতিয়া আপোনাৰ মানুহগৰাকী ঘৰত প্ৰেগনেণ্ট হৈ আছে প্ৰেগনেণ্ট হৈ থকা অৱস্থাততো তেওঁলোকে চেক কৰিবই তেওঁলোকে নিজৰ যিখিনি ৰেগুলাৰ চেকআপত যাব লাগে সেইখিনি ৰেগুলাৰ চেকআপতো যাবই ৰেগুলাৰ চেকআপত যাওঁতে তেতিয়াই ধৰা পৰিব ন তেওঁলোকৰ ডায়েবেটিছ আছে নে নাই যদিহে ডায়েবেটিক হয় মাদাৰ তেতিয়াহ'লে ডায়েবেটিক মাদাৰ মানে জেনেৰেলি মোষ্টলি মানে কি হয় বেবীটো ডাঙৰ থাকে ডায়েবেটিক মাদাৰ most cases হয়তো ৰেয়াৰ কেছত নাথাকিব পাৰে কিন্তু মেক্সিমাম থাকে তো তেনেকেই মানে গম পোৱা যায় বেবীটো ডাঙৰ হ'ব নে কি হ'ব কাৰণ ৱেইটটো জোখা হয় ন আৰু ৱেইটটো ইন প্ৰেগনেণ্ট ওমেনৰ ধৰক এতিয়া মোৰ ধৰক ৱেইট আছে ধৰক মোৰ এতিয়া নৰ্মেল ৱেইট আছে ধৰক মোৰ 50 কেজি ৱেইট আছে আৰু প্ৰেগনেঞ্চি টাইমত কি হয় 11 কেজি বাঢ়ে সেইটো নৰ্মেল ৱেইট বাঢ়ে দেই 11 কেজি হয়তো তাতকৈ বেছি হ'ব পাৰে কিছুমানৰ হয়তো তাতকৈ কমো হ'ব পাৰে তো 11 কেজিতকৈ যদি বহুত বেছি বাঢ়ি যায় তেতিয়া গম পোৱা যায় ন যে হয়তো বেবী ডাঙৰ নহ'লে হয়তো তেওঁ পলিহাইড্ৰেমিনাছ মানে হয়তো যিটো আমি কি কওঁ এতিয়া মানুহৰ পানীৰ বেগটো যিটো আছে হয়তো সেইটো বেছি হ'ব পাৰে চ' তেনেকেই গম পোৱা যায় এতিয়া আমি আজিকালি দেখা পাইছোঁ যে নাৰ্ছ বুলি ক'লে আমি সাধাৰণতে ছোৱালীৰ কথা একদম খুব আমি সৰুৰ পৰা যিটো দেখা পাই আহিছোঁ কিন্তু আজিকালি আমি ল'ৰাকো আচলতে কোৰ্চটোত অন্তৰ্ভুক্ত হোৱা দেখা পাইছোঁ আপোনাৰ এই যিটো পৰিৱৰ্তন আহিছে মানে নিশ্চয় ভালেই হ'ব আপোনালোকৰ দৃষ্টিত কেনেকুৱা দেখিছে আৰু এটা কথা ল'ৰাকো নাৰ্ছ বুলিয়ে কয় হয় ল'ৰাকো নাৰ্ছ বুলিয়ে কয় কিন্তু তেওঁলোকক যেনেকৈ আমাৰ যিটো সাধাৰণভাৱে যিটো নাৰ্ছ বুলি ক'লে আমি সন্মুখত এগৰাকী মহিলা বা লেডিৰ কথা আমি ভাবোঁ আমি ল'ৰাৰ কথা সাধাৰণতে নাভাবোঁ গতিকে সেই এই যিটো অন্তৰ্ভুক্তি হৈছে পাঠজনত ল'ৰাৰ সেইটো কেনেকুৱা দেখিছে পৰিৱৰ্তনটো আৰু ল'ৰাক নাৰ্ছ কয় নে কিবা বেলেগ কয় ল'ৰাজনকো নাৰ্ছ বুলিয়ে কয় কিন্তু যেনেকৈ এগৰাকী আপোনাৰ ধৰক ফিমেল নাৰ্ছক যেনেকৈ আমি কি বুলি মাতোঁ চিষ্টাৰ বুলি সম্বোধন কৰোঁ ঠিক তেনেকৈ ল'ৰাজনক আমি চিষ্টাৰ বুলি নকৰি আমি ব্ৰাদাৰ বুলি সম্বোধন কৰিব লাগে ব্ৰাদাৰ আৰু এতিয়া আমি অসমত ক'ব গ'লে এতিয়া অলপ ল'ৰাৰ সংখ্যাটো বাঢ়িছে কিন্তু বাহিৰা যদি আমি চাবলৈ যাওঁ যিহেতু মই বাহিৰা হস্পিটেলত কৰি অহা বাহিৰত যদি মই চাব যাওঁ তাত মানে আপোনাৰ বেছিভাগ আছে মেল নাৰ্ছ বহুত আগৰ পৰা আছে এনেকুৱা নহয় যে এতিয়া ৰিচেণ্ট হৈছে কি তাত আগৰ পৰাই আছে কিন্তু হয়তো আমি চাগে গম নাপাওঁ ময়ো প্ৰথম মানে যেতিয়া দেখিছোঁ ল'ৰাও নাৰ্ছ থাকে নেকি তেতিয়া ময়ো তেনেকুৱা কিন্তু তাৰপিছত লাহেকৈ গম পালোঁ নিজে গম পালোঁ বা নিজে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ যে মেল নাৰ্ছ বাহিৰত আগৰ পৰাই আছে আৰু হয় আমাক ল'ৰাও দৰকাৰ হয় কাৰণটো কিয় কেতিয়াবা কি হয় কিছুমান পেচেণ্ট আমি অকলে হেণ্ডেল কৰিব নোৱাৰোঁ ন এজ এ ফিমেল হিচাপে
হিচাপে হয়তো পেচেণ্টক উঠাব লাগে, লিফটিং কৰিব লাগে, সেইখিনিৰ কাৰণে বেলেগো থাকে, আপোনাৰ হাউচ কেপিং থাকে, টেকনিচিয়ান থাকে, বাট কেতিয়াবা মেইন নাৰ্ছকো দৰকাৰ হয়। আৰু মোৰ মতে আজিকালি বেছিভাগ নাৰ্ছিং পঢ়ে মানুহে প্ৰথমটোতো হ'ল পটককৈ জব পাই যায়, তো মোৰ মতে আৰু দেই, মই হয়তো ভুলো হ'ব পাৰে, তো সেইটো কাৰণেও হয়তো পঢ়িব পাৰে দেই নাৰ্ছিংটো। আৰু কিছুমান হয়তো সৰুৰ পৰা ইচ্ছা মানে ধৰক আপোনাৰ মেডিকেল নাপালোঁ, তো মেডিকেল লাইনত বেলেগ হ'ল নাৰ্ছিংটো, তো নাৰ্ছিংটো কাৰণে আহিব পাৰে, সেইটোও হ'ব পাৰে। অ'কে, এতিয়া ইয়াত আপোনালোকৰ কাজিৰঙা বিশ্ববিদ্যালয়ত যিখিনি ছাত্ৰ ছাত্ৰী আছে নাৰ্ছিঙত, ইয়াততো মই আপোনাক কিছু অলপ আগতে এই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ, আকৌ এবাৰ সুধিছোঁ যে যিখিনি ওচৰ পাজৰৰ আমাৰ চিকিৎসালয় আছে বা হস্পিটেলছ আছে, তাত আপোনালোকৰ ইয়াৰ ষ্টুডেণ্টছে গৈ পেলাই ট্ৰেইনিং লয় নেকি? হয়, আমাৰ ষ্টুডেণ্টছে মানে এতিয়া বৰ্তমান আমাৰ ষ্টুডেণ্ট এতিয়াই নাই যোৱা, বৰ্তমান আমাক গৈ আছিলে যে হেৰি আপোনাৰ যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল, তাত গৈ আছিলে। তাৰপিছত যায় সঞ্জীৱনীত আমি মষ্টলি আমি যিখিনি আমাৰ চিনিয়ৰ ষ্টুডেণ্ট হয় ন, চিনিয়ৰ মানে ছুপাৰ চিনিয়ৰ যোনটো আছে এতিয়া 5th চেম, সেইটো আমি পঠিয়াইছিলোঁ পেডিয়া পষ্টিঙৰ কাৰণে। তাৰপিছত আমি আকৌ পঠিয়াইছিলোঁ নিৰাময় হস্পিটেল আমি ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ পঠিয়াইছিলোঁ। তাৰপিছত পঠিয়াইছিলোঁ AG হস্পিটেল, তাতো আমি ফাৰ্ষ্ট ছেম আৰু থাৰ্ড ছেম পঠিয়াইছিলোঁ। অ'কে, এতিয়া অকণমান মই পঢ়াৰ কথা বহুত পাতিলোঁ। আপুনি অধ্যাপনা কৰি আছে, ছাত্ৰ ছাত্ৰীৰ লগত পোনপটীয়াকৈ সদায় জড়িত হৈ থাকে। ইয়াৰ উপৰিও আৰু কি কি কৰিবলৈ ভাল পায়? ইয়াৰ উপৰিও মই কুকিং কৰি ভাল পাওঁ, খানা বনাই ভাল পাওঁ, খুৱাই ভাল পাওঁ। তাৰপিছত মই ফুৰিও ভাল পাওঁ, কিন্তু মই যেতিয়াবা অসমলৈ আহিলোঁ ন চাকৰি মানে বাহিৰৰ চাকৰি, তেতিয়াৰ পৰা মই ফুৰাটো অলপ কমিছে, হয়তো ফেমিলি প্ৰেছাৰ বেলেগ মানে এতিয়া বিয়াও হ'লোঁ, তো সেইখিনি বহুতখিনি সেইকাৰণে অলপমান কমিছে। তো মই কুকিং ভাল পাওঁ, ফুৰি ভাল পাওঁ, খুৱাই ভাল পাওঁ। আটাইতকৈ কি ভাল বনায়? আটাইতকৈ কি ভাল বনাওঁ? মাংস আটাইতকৈ বেছি ভাল। সুন্দৰ কথা, আমি তেতিয়াহ'লে এবাৰ টেষ্ট কৰিব লাগিব। হয় নিশ্চয়। অ'কে, মই যদি আপোনাক সোধোঁ যে এজ এ নাৰ্ছিং টিউটৰ আপুনি জীৱনত এই মুহূৰ্তলৈকে আটাইতকৈ স্মৰণীয় মুহূৰ্ত কি হয়? আটাইতকৈ ভাল লগাও হ'ব পাৰে, দুখজনকো হ'ব পাৰে, যিয়ে নহওক কিয় সেই মুহূৰ্তটোৱে আপোনাক আমি যে কওঁ আমাৰ জীৱনৰ এনেকুৱা এটা মুহূৰ্ত হৈছিলে যি আমাক এটা শিক্ষা দিল বা আমি এটা সুন্দৰ কথা শিকিলোঁ বা জানিলোঁ, তেনেকুৱা কিবা মুহূৰ্ত আছে নেকি? হয়, তেনেকুৱা মুহূৰ্ত নাই, কিন্তু মানে কি হ'ল, মই সৰুৰ পৰা মানে যেতিয়া মই নাৰ্ছিং পঢ়িলোঁ তেতিয়া মানে মোৰ এটাই ইচ্ছা আছিল যে মই এখন হস্পিটেলত কাম কৰিম, হয়তো আপোনাৰ ষ্টাফ নাৰ্ছ হওক বা আপোনাৰ বেলেগ যেনেকৈ মই কৰি আহিছিলোঁ নাৰ্ছিং এক্সিকিউটিভ বা নাৰ্ছ এডমিনিষ্ট্ৰেটৰ বা নাৰ্ছ মেনেজাৰ, তেনেকুৱা বিভাগত মই কাম কৰিম। মই কেতিয়াও ভবা নাছিলোঁ যে মই এখন কলেজত আহি বা এখন বিশ্ববিদ্যালয় বা এখন স্কুলত আহি মই নাৰ্ছিঙৰ মানে টিউটৰ হ'ম বা এনেকুৱা মানে কি কয় ফেকাল্টি হিচাপে কাম কৰিম বুলি। তো মই কিয় ভবা নাছিলোঁ, কাৰণ মই জানিছিলোঁ, মই মানে ভয় আছিলে এটা মোৰ যে মই শিক্ষাটো দিব পাৰিম নে নোৱাৰিম। তো এতিয়া মই ভাবোঁ যে মই পাৰিছোঁ বা মই পাৰিম, আগলৈ আৰু পাৰিম আৰু চেষ্টা কৰিম যাতে দিবলৈ। তাৰপিছত আৰু স্মৃতি বুলি ক'ব গ'লে তেনেকুৱা একো নাই, কিন্তু হয় মই 2 বছৰৰ কাৰণে কোঅৰ্ডিনেটৰ আছিলোঁ, আপোনাৰ 3rd চেম আৰু 4th ছেমিষ্টাৰৰ কোঅৰ্ডিনেটৰ আছিলোঁ, বৰ্তমানো হয়, বৰ্তমান মোৰ কোঅৰ্ডিনেটৰ হয়, মোৰ ওপৰত আছে সন্দীপ ছাৰ, তেওঁ হয় ক্লাছ কোঅৰ্ডিনেটৰ। তো সেইটো মোৰ কাৰণে মানে এটা নতুন এটা চেলেঞ্জ, কাৰণটো কিয় ইমান সোনকালে কোঅৰ্ডিনেটৰ পাম বুলি মই ভবা নাছিলোঁ, কিন্তু পালোঁ। সেইটো মই ভাবোঁ যে এইটো চাগে মই আই ফিল লাকি, সেইখিনি আৰু। আপোনালোকৰ বহু কেইজন আছে, মানে বহুজনে আচলতে অধ্যাপনাৰ লগত আপোনাৰ যিখিনি মই সংগী বুলি কৈছোঁ লগত যিসকল আছে, আপোনালোকৰ মাজত কেতিয়াবা পেচেণ্ট কেয়াৰ লৈ পেলাই ৰোগীক দেখা কৰা লৈ পেলাই আপোনালোকৰ নিজৰ মাজত আলোচনা হয় নেকি? বা বিশেষ এটা যেনিবা বেমাৰ আহিছে যিটো বিষয়ে আপোনালোকে আগতে জনা নাছিল, এতিয়া অধ্যাপনা কৰি থকাৰ মাজত গম পাইছে, তেনেকুৱা ধৰণৰ আপোনালোকৰ আলোচনা হয় নেকি নিজৰ মাজত? হয়, তেনেকুৱা ধৰণৰ আলোচনা আমাৰ মাজত হয় আৰু হ'বও লাগে, কাৰণ তেতিয়াহে আমি মানে হয়তো কিছুমান বেমাৰ পাঠ্যক্ৰমত নাথাকিব পাৰে, যিটো নতুন এতিয়া ক'ভিড-19 এতিয়া পাঠ্যক্ৰমত আহিছে, কিন্তু যেতিয়া তাৰ আগৰ যিখিনি ওলাই গ'ল এতিয়া সেই আছামে পোৱা নাছিলে।
তো সেইখিনি আমাৰ মাজত ডিছকাছ হ'বই লাগিব, হ'লেহে আমি ষ্টুডেণ্টক নতুন যিখিনি আপডেট আছে বেমাৰটোৰ বিষয়ে তো আপডেটখিনি আমি দিব পাৰিম। চ' সেইখিনি আমাৰ মাজত আলোচনা হয়। ধৰি লওক আপুনি এটা সময়ত এগৰাকী ছাত্ৰী আছিল আৰু বৰ্তমান আপুনি শিক্ষকতাৰ লগত জড়িত, য'তেকি আপুনি পোনপটীয়াকৈ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিছে। আপুনি পঢ়ি থকা আৰু আজি আপোনাৰ অধ্যাপনাৰ মাজৰ যিটো সময়, কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা পাইছে নাৰ্ছিঙত? সেইটো এতিয়া দীঘলীয়া এটা পৰিৱৰ্তন আছে চাওঁতে ক'ব গ'লে। আমাৰ টাইমত আছিলে কাজিৰঙা বিশ্ববিদ্যালয় এই ক্ষেত্ৰত কেনেদৰে সুকীয়া হয়? আমাৰ টাইমত আছিলে এটা ইয়াৰ হিচাপে, ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ, ফ'ৰ্থ ইয়েৰ। তাৰপিছত এতিয়া যিটো হয়, এতিয়া হয় আমাৰ ছেমিষ্টাৰ হিচাপে, ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেম, ফ'ৰ্থ ছেম, ফিফ্থ, ছিক্স, ছেভেন, এইট, 8টা ছেমিষ্টাৰ। তেতিয়া আমি যেতিয়া পঢ়িছিলোঁ, তেতিয়া মানে যেতিয়া মই এনেকৈ কৈছোঁ ন যে আমাৰ এটা ছাবজেক্ট আছে, এইটো হ'ল ফাউণ্ডেশ্যন, মই কৈছিলোঁ ন আমাৰ এটা ছাবজেক্ট আছে ফাউণ্ডেশ্যন অফ নাৰ্ছিং। চ' তেতিয়া আমি ফাউণ্ডেশ্যন অফ নাৰ্ছিংটো কি, আমি মানে পুৰা এবছৰ পঢ়িছিলোঁ। এতিয়া কি হ'ল, সেই ফাউণ্ডেশ্যন অফ নাৰ্ছিংটোকে ভগাই দিয়া হ'ল ফাউণ্ডেশ্যন অফ নাৰ্ছিং 1, ফাউণ্ডেশ্যন অফ নাৰ্ছিং 2, আৰু যিটো নেকি ফাৰ্ষ্ট ছেমতো পঢ়িব লাগে, ছেকেণ্ড ছেমতো পঢ়িব লাগে। বস্তুটো ভগাইটো দিয়া হ'ল, কিন্তু চিলেবাছটো মানে বাঢ়ি গ'ল, চিলেবাছটো কমি নাই আহা, দুটা চিলেবাছটো বাঢ়ি গ'ল। তো সেইখিনি যে আমি ছমাহত কমপ্লিট কৰিব লাগে, সেইটো আমাৰ কাৰণে এটা বহুত চেলেঞ্জিং হৈ গৈছে। আমি পঢ়ি থকা দিনত যিহেতু এবাৰে পঢ়িছিলোঁ, অকল ফাৰ্ষ্ট ছেমতে পঢ়িছিলোঁ, মানে ফাৰ্ষ্ট ইয়েৰতে পঢ়িছিলোঁ। এতিয়া মানে সেইটো ফাৰ্ষ্ট ছেমতে পঢ়াব লাগে, ছেকেণ্ড ছেমতে পঢ়াব লাগে। তো সেইটো ছমাহত কমপ্লিট কৰিব পৰা মানে এটা ফাউণ্ডেশ্যন অফ নাৰ্ছিং ছমাহত কমপ্লিট কৰিব পৰা এটা ছাবজেক্টেই নহয়। তো সেইটো আমাৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জিং হৈছে যে আমি সেইটো আমি ছমাহত কমপ্লিট কৰিবই লাগিব উইথ দ্য ক্লিনিকেল ৰিকুৱাৰমেণ্টছ। ক্লিনিকেল ৰিকুৱাৰমেণ্ট, তাহাঁতে যে ক্লিনিক্স লৈ আছে, সেই ক্লিনিকেল ৰিকুৱাৰমেণ্টখিনিতো শেষ কৰিব লাগিব, সেইখিনিও শেষ কৰাব লাগিব, আৰু পাঠদানো দিয়াব লাগিব। সেইটো বহুত ডাঙৰ এটা চেঞ্জেছ আৰু চেলেঞ্জো হয়। ঠিক তেনেকৈ বেলেগ ছাবজেক্ট আছে, যেনেকৈ আপোনাৰ এডাল্ট হেল্থ নাৰ্ছিং, সেইটোও এতিয়া দুভাগ কৰি দিয়া আছে, 1 and 2। তো থাৰ্ড ছেমত পঢ়ে আৰু ফ'ৰ্থ ছেমত পঢ়ে। তো সেইটোও আমাৰ কাৰণে বহুত চেলেঞ্জিং হয়। এইখিনিতে মই আৰু এটা প্ৰশ্ন তেতিয়া কৰিছোঁ, যিটো আমি এম্পেথি বুলি কওঁ ইংৰাজীত, আৰু অসমীয়াত যিটো আমি সহানুভূতি বুলি কওঁ, সহানুভূতিশীল হ'বলৈ যিটো আমাক শিকায়, নাৰ্ছিঙৰ যিটো কৰ্চ হয় তাত এনেকুৱা ধৰণৰ এটা শিক্ষা দিয়া হয়নে যে আপোনালোক যিকোনো মুহূৰ্ততে বা যিকোনো কঠিন পৰিস্থিতিত সহানুভূতিশীল হ'ব লাগিব? সেইটো দিয়া হয়, আৰু সেইটো আমি দিবও লাগিব। কাৰণ যদি মানে কি হয়, যেতিয়া তেওঁলোকে এজন ৰোগীৰ লগত কথা পাতক বা যেতিয়া তেওঁলোকে ৰোগী এজনক পৰিচৰ্চা কৰে, মানে যেতিয়া মানে কি কয় কেয়াৰ দিয়ে, তেতিয়া তেওঁলোকে সেই ৰোগীজনক নিজৰ বুলি ভাবিব লাগিব। হয়তো তেওঁ কাৰোবাৰ মা হ'ব পাৰে, কাৰোবাৰ তেওঁ দেউতা হ'ব পাৰে, কাৰোবাৰ কাৰণে তেওঁ ল'ৰাও হ'ব পাৰে, কাৰোবাৰ কাৰণে তেওঁ হাজবেণ্ড হ'ব পাৰে। তো সেই যেতিয়া মই ধৰক মোৰ কথাই কৈছোঁ, মই যেতিয়া এগৰাকী ৰোগীক মই কেয়াৰ দিওঁ, তেতিয়া মই তেওঁক মোৰ নিজৰ বুলি ভাবিছিলোঁ। কাৰণ তেতিয়াহে মই তেওঁক যিখিনি মানে ভালকৈ কেয়াৰ দিব লাগে ন, বা যিখিনি এম্পেথিকেলি যিখিনি আমি কেয়াৰ দিব পাৰে, তেতিয়াহে আমি দিব পাৰিম। চ' তেওঁক প্ৰথম কথাটো তেওঁক নিজৰ বুলি ভাবিব লাগিব। সেই নিজৰ বুলি ভাবি কেনে আমি তেওঁক কেয়াৰটো দিব লাগিব। আৰু কেতিয়াবা কি হয়, নাৰ্ছ কেতিয়াবা কি হয়, বহুত কিছুমান কাৰণত ফ্ৰাষ্ট্ৰেটেড হৈ থাকে। ফ্ৰাষ্ট্ৰেটেড হৈ থাকিলে কি হয়, খংটো মানে ৰোগীজনৰ ওপৰত দেখুৱাই দিয়ে। কেতিয়াবা হয় সেনেকুৱা, সেইটো চিনাৰিও ময়ো পাইছোঁ। কেতিয়াবা সেই ফ্ৰাষ্ট্ৰেটেডটো দেখাই দিয়ে, কিন্তু তেনেকুৱা হ'লে নহ'ব। তো সেইটো ষ্টুডেণ্টক পঢ়োৱা হয় যে তেনেকুৱা হ'লে নহ'ব। কাৰণ যেতিয়া এগৰাকী ফ্ৰাষ্ট্ৰেটেড হয়, হয়তো ৰোগীজনৰ ওপৰতো দেখুৱাব পাৰে, হয়তো তেওঁলোকৰ এটেণ্ডেণ্টৰ ওপৰতো দেখুৱাব পাৰে। কিন্তু আমি তেওঁলোকক মানে এতিয়া যেতিয়া আমাৰ ষ্টুডেণ্টখিনিক আমি সেইখিনি শিক্ষা দিওঁ, যাতে তেওঁলোকে সেইটো কাম নকৰে বা সেইটো ভুল নকৰে। কাৰণ ৰোগী এজন বা ৰোগীজনৰ ঘৰৰ যিখিনি এটেণ্ডেণ্ট হয়, তেওঁলোকৰ মেণ্টেল ষ্টেটাছটো বহুত বেলেগ হ'ব। এতিয়া মোৰ মা যেতিয়া এডমিট হৈ আছিল, ICUত এডমিট হৈ আছিল, তেতিয়া যেতিয়া এগৰাকী নাৰ্ছে আহি কৈ দিয়ে, মানে বহুত থাকে ন কিছুমান ফ্ৰাষ্ট্ৰেটেড হয়, বহুত বাইদেউ কি আপুনি বাৰে বাৰে সুধি থাকে। কিন্তু সেইখিনি সময়ত যদি তেওঁলোকে তেনেকৈ অলপ টানকৈ যদি কৈ দিয়ে, তেতিয়া মানে কি হয়, সেই ৰোগীৰ এটেণ্ডেণ্টগৰাকী বহুতেই ভাগি পৰে। কাৰণ আমি এতিয়া ৰোগীজন ভিতৰত আছে, ধৰক ৰোগীজন ICUত আছে, ICUত আমি এনি টাইম থাকিব নোৱাৰোঁ, এটেণ্ডেণ্ট এলাউ নকৰে। সেইখিনি অকল নাৰ্ছজন থাকে বা ডক্টৰ থাকে বা বেলেগ আপোনাৰ টেকনিচিয়ানখিনি থাকে, তেওঁলোকে থাকিব। আৰু যেতিয়া ICUত ৰোগী এগৰাকী থাকে, কিমান ইম্প্ৰুভ হৈছে বা কেনেকুৱা হৈ আছে, আমি অভিয়াছলি জানিব চেষ্টা কৰিম।
হয়তো নাৰ্ছৰ পৰা বা হয়তো ডক্টৰৰ পৰা আৰু সেই ক্ষেত্ৰত যদি নাৰ্ছে কয় আপুনি এতিয়া আহিব নোৱাৰে বা আপোনাক এতিয়া ক'ব নোৱাৰোঁ বা আমাৰ এতিয়া সময় নাই তো সেইখিনি সময় যদি তেনেকৈ কৈ দিয়ে তেতিয়া তেতিয়া মানে কেনেকুৱা লাগে সেই বস্তুটো সেইখিনি শিক্ষাটো দিয়া হয় যাতে তেওঁলোকে সেইখিনি পজিশ্যনত নিজকে থৈ চায় বা এনেকুৱা ভাবে যে মোৰ মা এডমিট হৈ আছে বা মোৰ কোনোবা এডমিট হৈ আছে মই এতিয়া এনেকৈ বিহেভিয়াৰ নিজৰ আত্ম বুলি ভাবিব লাগে তেতিয়া ভাবিলেহে মানে কেয়াৰটো ভাল দিব পাৰে এতিয়া আমি একেবাৰে শেষ অংশলৈ আহিছোঁ আজি আমাৰ এই বাৰ্তালাপত কোনটো সহজ আৰু কোনটো কঠিন মানে প্ৰশ্নটো এনেকুৱা হোৱাট ইজ মোৰ ইজি আৰু হোৱাট ইজ মোৰ টাফ মানে প্ৰশ্ন আপুনি হয়তো ভাবিছে যে মই কি সুধিব বিচাৰিছোঁ মোৰ প্ৰশ্নটো হৈছে যে এখন চিকিৎসালয়ত এগৰাকী নাৰ্ছ হিচাপে কাম কৰাটো সহজ নে এখন বিশ্ববিদ্যালয়ত এগৰাকী অধ্যাপিকা হিচাপে শিক্ষাদান কৰাটো সহজ নে কোনটো টান ক'ব গ'লে দুটাই সহজ বা দুটাই টান কিয় কৈছোঁ কাৰণ এগৰাকী নাৰ্ছ যেতিয়া আমি এগৰাকী নাৰ্ছ হওঁ ন তেতিয়া আমি কি কৰোঁ মানে তাত কি থাকে শ্বিফ্ট ৱাইজ ডিউটি থাকে মৰ্ণিং শ্বিফ্ট ইভিনিং শ্বিফ্ট আৰু নাইট শ্বিফ্ট আৰু তাত পেচেণ্ট ৰেচিঅ' থাকে আপোনাৰ জেনেৰেল যদি ৱাৰ্ড হয় তেতিয়া পেচেণ্ট ৰেচিঅ' থাকে 1:7 নহ'লে বা 1:10 তেনেকৈ ষ্টেণ্ডাৰ্ড ৰেচিঅ'টো কি হয় ষ্টেণ্ডাৰ্ড ৰেচিঅ' সেই দুটাই হয় 1:7 বা 1:10 তো কি হয় এগৰাকী নাৰ্ছে কেতিয়াবা যদি পেচেণ্ট বেছি থাকে আৰু নাৰ্ছ কম থাকিলে চিষ্টাৰ কম থাকিলে 10জন পেচেণ্ট চাব লাগে আৰু যদিহে ষ্টাফ আছে বা পেচেণ্ট কম তেতিয়াহ'লে 7গৰাকী ৰোগী চাব লাগে জেনেৰেল ৱাৰ্ডত ঠিক তেনেদৰে এগৰাকী মানে আপোনাৰ শিক্ষয়িত্ৰী হিচাপেও 1:10 হয় মানে এজন শিক্ষকে 10টা মানে কি কয় আপোনাৰ মেণ্টাৰশ্বিপ হিচাপে ভাগ কৰি দিয়া হয় ন যে মোৰ আণ্ডাৰত এই 10জন ষ্টুডেণ্ট আছে তো সেই 10জন ষ্টুডেণ্টক মই চাব লাগিব ঠিক চেমেই হয় আৰু ক'ব গ'লে আপোনাৰ ক্লিনিকেলত কি হয় নাইট শ্বিফ্ট ৱাইজ যদি ডিউটি থাকে সেইটো অকণমান হেক্টিক হৈ যায় হেক্টিক ইন দ্য চেন্স লাইক কিছুমানে নাইট ডিউটি কৰি ভাল নাপায় কিছুমানে আপোনাৰ ইভিনিং ডিউটি কৰি ভাল নাপায় তো সেইখিনি এটা হেক্টিক এটা থাকে বাৰু সেইটো আপোনাৰ এতিয়া শিক্ষয়িত্ৰী যদি হয় বা যদি এজন ফেকাল্টি হয় তেতিয়া সেইটো হেক্টিক নাপায় নাইটটো নাপালেও কিন্তু কিছুমান কেতিয়াবা কি হয় আপোনাৰ অডিটৰ টাইমত বা ইনস্পেকশ্যনৰ টাইমত কিছুমান কাম আহি কৰিব লগা হৈ যায় তো মই ভাবোঁ দুটাই চাব গ'লে দুটাই যোনে যাৰ যোনটো মানে ভাল পায় হয়তো কিছুমানে নাৰ্ছ কৰি ভাল পায় এতিয়া মোৰ লগৰো বহুত আছে যোনে নেকি মাষ্টাৰ্ছ কৰাৰ পিছতো এতিয়া আপোনাৰ ক্লিনিকেলত আছে এজ এ ষ্টাফ তো হয়তো তেওঁলোকে ভাল পায় তো তেওঁলোক আছে ময়ো ক'ব গ'লে ময়ো ভাল পাওঁ মই কি কয় মই সেইটো হিচাপেও ভাল পাওঁ মই এতিয়া যিহেতু মই টিচিং লাইনত আহি গ'লোঁ তো মই সেইটোও ভাল পাওঁ চ' ক'ব গ'লে দুটাও ইজি নহয় দুটাও টান নহয় দুটাই সমানেই পৃথিৱীত বিভিন্ন ধৰণৰ পেচা আছে বা বৃত্তি আছে মই দেখা পাইছোঁ নাৰ্ছিঙত আপোনালোকৰ এটা প্লেজ লয় বা শপত লয় সেইটো কি হয় নাৰ্ছিঙত আমি শপত লওঁ শপতটো আমি এইটো কাৰণে লওঁ যাতে আমি এগৰাকী ৰোগীক আমি হাৰ্ম নকৰোঁ জানি বুজি একো হাৰ্ম নকৰোঁ কেতিয়াবা কি হয় কিছুমান এৰাৰ হৈ যায় এইটো মেডিচিন অমুক পেচেণ্টে পাব লাগিছিলে কিন্তু তেওঁ নিদি বেলেগ এটা পেচেণ্টক দি দিয়া হ'ব কেতিয়াবা সেনেকুৱা এৰাৰখিনি হয় যাতে সেই এৰাৰখিনি আমি নকৰোঁ আৰু যাতে সেইখিনি এৰাৰ যাতে নকৰোঁ সেইটো কাৰণে আমি প্লেজটো লোৱা হয় আজিৰ পৰা আমি ক্লিনিকছত যাম যাই কেনে যাতে আমি কাকো হাৰ্ম নকৰোঁ সেইটো কাৰণে প্লেজটো লোৱাই হয় সেইটো আপোনাৰ কি কয় BSc থাকে আৰু যিটো GNM কোৰ্চ আছে GNM কোৰ্চত সেইটোও থাকে আৰু GNM কোৰ্চত হয়তো আৰু এটা থাকে সেইটো হ'ল আপোনাৰ কেপ GNM গৈ কেপ পিন্ধে ন তো তাহাঁতৰ কিবা কেপ চেৰিমনি এটাও থাকে সেইটো বিষয়ে মই ইমান নাজানিম বাৰু কাৰণ মই ইমান পোৱা নাই তো সেইটো কাৰণে আমি প্লেজটো লওঁ আজি আমাৰ আলোচনাৰ একেবাৰে শেষৰটো প্ৰশ্ন যিসকল ছাত্ৰ ছাত্ৰীয়ে কাইলৈ নাৰ্ছিং পঢ়িব বিচাৰিব বা নাৰ্ছিঙক এজ এ কেৰিয়াৰ হিচাপে ল'ব পাৰে এটা প্ৰশ্নতে মোৰ দুটা প্ৰশ্ন সোমাই আছে প্ৰথম কথাটো হ'ল যে আপুনি নাৰ্ছিঙৰ ভৱিষ্যতটো কেনেকুৱা লাগে এজন ছাত্ৰ বা ছাত্ৰীৰ কাৰণে আৰু যিসকলে আগলৈ নাৰ্ছিঙক এজ এ কেৰিয়াৰ হিচাপে ল'ব বিচাৰে তেওঁলোকক আপুনি কি আহ্বান কৰিব এগৰাকী নাৰ্ছিঙৰ অধ্যাপিকা হিচাপে হয় নাৰ্ছিঙক যোনে কেৰিয়াৰ হিচাপে ল'ব বিচাৰে মইতো ভালেই পাম মানে
তেওঁলোকক মই কি কয় এনকাৰেজ কৰিব বিচাৰিম কাৰণ নাৰ্ছিং যেতিয়া পঢ়ে এনেকুৱা নহয় যে অকল ক্লিনিকছত গৈ পেলাই ষ্টাফ নাৰ্ছে হৈ থাকিব সেইটো নহয় তাৰ উপৰিও আৰু বহুতখিনি আছে যেনেকৈ এতিয়া মই মেনশ্যন কৰিছিলোঁ মই নিজেই আছিলোঁ নাৰ্ছিং এক্সিকিউটিভ তাৰপিছত আপোনাৰ তাৰ বাহিৰে এক্সিকিউটিভৰ বাহিৰে আপোনাৰ আছে নাৰ্ছ লিডাৰ নাৰ্ছ মেনেজাৰ নাৰ্ছ কলাবৰেটৰ তাৰপিছত আপোনাৰ আছে CHO কমিউনিটি হেল্থ নাৰ্ছিং তাৰপিছত তেনেকৈ আপোনাৰ নাৰ্ছ ৰিচাৰ্চাৰ তো বহুতখিনি আপোনাৰ কি ক'ম আৰু নাৰ্ছ প্ৰেক্টিশ্যনাৰটো বৰ্তমান অসমত বুলি নহয় বৰ্তমান ইণ্ডিয়াত ইমান এটা উপলব্ধ নাই কিন্তু কৰ্চটো কোনো যে ইনষ্টিটিউটত আছে উপলব্ধ কিন্তু নাৰ্ছ প্ৰেক্টিশ্যনাৰ হ'লে কি হয় যেতিয়া মানে তেওঁলোকে যদি ডক্টৰ এজন নাথাকেও তেতিয়াও তেওঁলোকে কিছুমান মেডিচিন বা কিছুমান মেডিচিন তেওঁলোকে প্ৰেছক্ৰাইব কৰিব পাৰে সেইখিনি এলাউ কৰা হৈছে অলৰেডি আৰু সেইটো অলৰেডি চলি আছে বাহিৰা দেশত অলৰেডি চলি আছে ইণ্ডিয়াত হয়তো কিছুমান জেগাত হৈছে কিছুমান জেগাত নাই হোৱা তো সেইটোও কৰিব পাৰে নাৰ্ছ পঢ়ি কেনে তো মানে বহুতখিনি স্ক'প আছে অকল যে ক্লিনিকত গৈ ষ্টাফ নাৰ্ছ হৈ কেনে ষ্টাফ হৈ থাকিম বা আপোনাৰ কি কয় ইনষ্টিটিউটত গৈ এগৰাকী ফেকাল্টি হৈ থাকিম সেইটো নহয় সেইখিনি বহুতখিনি সুবিধা আছে আৰু তেওঁলোকে তাৰ উপৰিও তেওঁলোকে কি হয় নাৰ্ছিংটো পঢ়ি কেনে যেতিয়া নিজে ৰেজিষ্টাৰ্ড হৈ যাব ন মানে 4 বছৰ পঢ়াৰ পিছত তেওঁলোক ৰেজিষ্টাৰ্ড নাৰ্ছ মানে ৰেজিষ্টাৰ্ড মিডৱাইফ এই দুটা হ'ব লাগে যেতিয়া নিজকে ৰেজিষ্টাৰ্ড কৰি তুলিব তাৰপিছত তেওঁলোকে বাহিৰলৈ উৰা মাৰিব পাৰে বাহিৰলৈ আপোনাৰ বিদেশলৈ উৰা মাৰিব পাৰে আৰু বিদেশত ইয়াতকৈ তাহাঁতৰ হয়তো ছেটিছফেকশ্যনটো বেছি হ'ব পাৰে কাৰণ বিদেশত আমি জানোৱে ন বিদেশত অকণমান চেলাৰীটো অলপ বেছি হয়তো তাৰ চেলাৰীটো বেছি কিয় তাত চাগে খৰচাও বেছি সেইটো মই ইমান নাজানিম তো তেওঁলোকে তাতো যাব পাৰে OET বা IELTS-টো পাছ কৰি কিনে তেওঁলোকে তাতেও যাব পাৰে আৰু সেইটো বহুত সুবিধাজনকে চবৰ কাৰণে তো সেইটো কাৰণেতো মই নাৰ্ছিং যদি কেৰিয়াৰ হিচাপে ল'ব বিচাৰে যদি তেওঁলোকৰ বাহিৰত বোলে কিবা চাকৰি কৰিব মন আছে বেলেগ ক'তো পোৱা নাই তেতিয়া নাৰ্ছিংটো ল'ব পাৰে যদি তেওঁলোকৰ ইচ্ছা নাই নাৰ্ছিংটো সেইটো বেলেগ কথা কিন্তু যদি মন আছে তেতিয়া তেওঁলোকে ল'ব পাৰে তো সেইটোতো কৰিব পাৰে তাৰপিছত হয় নাৰ্ছিঙৰ ফিউচাৰটোতো কেনেকুৱা বুলি ক'ব গ'লে এতিয়া কি হয় কিছুমান এনেকুৱা আছে এনেকুৱা ষ্টুডেণ্ট বুলি ক'ম নে কি বুলি ক'ম বা কাৰণটো কিয় কিছুমান দেখিছোঁ তেওঁলোকৰ কোৱালিটি নাই পঢ়িব আহিছে পঢ়ে আৰু গুচি যায় বা দিবলৈ গৈছে দিয়ে নো এম্পেথিও নাই চিম্পেথিও নাই কোৱালিটিও নাই তো কিছুমান তেনেকুৱা এছাম ষ্টুডেণ্ট আছে তো সেইখিনিৰ কাৰণেতো মই ভৱিষ্যত কেতিয়াবা আন্ধাৰে দেখোঁ কেতিয়াবা আমিও নিজে ষ্টুডেণ্টে কওঁ তোমালোকেই ফিউচাৰ নাই চোৱা ন নিজকে চোৱা সেইখিনি আমি কওঁ কিন্তু ক'ব গ'লে নাৰ্ছিঙৰ ফিউচাৰটো বহুত ভালেই আৰু এতিয়া যিহেতু অসমত বহুত জেগাত বহুত ভাল ভাল হস্পিটেলখিনিও মানে এষ্টাব্লিছ হৈ আছে তো মই ভাবোঁ যে নাৰ্ছিং যদি ফিউচাৰ হিচাপে ল'ব বিচাৰে বা কেৰিয়াৰ হিচাপে ল'ব বিচাৰে তো হয়তো মানে সেইটো মানে ভালেই হ'ব কাৰণ হস্পিটেল আহিছে আৰু স্ক'পো বহুত আছে নাৰ্ছিঙৰ স্ক'প বহুত আছে সেইটো মিছা নকওঁ সেইটো সঁচা স্ক'প বহুত আছে তো তেওঁলোকে ল'ব পাৰে চ' আজি আমাক সংগীতৰ বহুখিনি কথা ক'লে নাৰ্ছিঙৰ একেবাৰে আৰম্ভণিতে তেখেতে গোটেই পাঠ্যক্ৰমটোত কি কি শিকিব পাৰে বিভিন্ন ধৰণৰ বিভাগৰ কথা ক'লে কমিউনিটি নাৰ্ছিঙৰ কথা ক'লে পেডিট্ৰিক্সৰ কথা ক'লে গাইনকলজিৰ কথা ক'লে তাৰপিছতে শিশু এটাৰ ডেলিভাৰীৰ বিষয়েও ক'লে যে এগৰাকী নাৰ্ছ কেনেকৈ সক্ষম হয় তাৰ ওপৰঞ্চি তেখেতে কেইটামান খুব গুৰুত্বপূৰ্ণ কথাত আলোকপাত কৰিলে আৰু শেষত ছাত্ৰৰ ক'লে যে নাৰ্ছিঙৰ যিটো ভৱিষ্যত হয় সেইটো যথেষ্ট উজ্জ্বল হয় আৰু যেনেদৰে বৰ্তমান সময়ত চৰকাৰী বা বেচৰকাৰী বিভিন্ন ধৰণৰ চিকিৎসালয় আহিছে তাতো তেখেতসকলৰ কাৰণে বিভিন্ন ধৰণৰ সুযোগ আছে ছাত্ৰ ছাত্ৰীৰ বাবে সংগীতা খুব ভাল লাগিলে আপোনাৰ লগত আজি সংযুক্ত হয় অৱশ্যে যিয়ে নহওক কিয় প্ৰথমে আপুনি যিহেতু ক'লে যে আপোনাৰ এই বছৰতে আপোনাৰ মাক হেৰুৱালে সেইটো শুনি পেলাই অলপ বেয়া লাগিল আৰু তেখেতৰ আত্মাৰ সদায় চিৰ অশান্তি কামনা কৰিব আৰু বৰ্তমান আগলৈ বিশেষকৈ কাইলৈ বৰদিন আহি আছে খ্ৰীষ্টমাছ আহি আছে বৰদিনৰ আপোনাক শুভেচ্ছা যাচিছোঁ আৰু আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ আৰু আজিৰ এই খণ্ডটোৰ জৰিয়তে পৃথিৱীৰ প্ৰতিগৰাকী নাৰ্ছলৈ মই আপোনাৰ লগতে সকলোলৈকে কৃতজ্ঞতা আগবঢ়াইছোঁ আজি এইখিনি সময় দিয়াৰ বাবে মোৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ দিছোঁ ধন্যবাদ ছাৰ